আৰু এইটো আপোনাৰ ঘৰ? সেইদিনাখন বৰষুণ আহিছে 27 ঘণ্টা পৰিমাণ। শনিবাৰে ৰাতি 10টাৰ পৰা বৰষুণ আৰম্ভ। তেতিয়া পুৰা হেৰি হৈ গ'ল মানে ন? দেওবাৰে প্ৰায় 12টামান বজালৈকে বৰষুণ আহিছে। তাৰপিছত মই উঠিলোঁ 7টা বজাত উঠি ভাত চাত বনালোঁ, মাক খাবলৈ দিলোঁ আৰু মোৰ দাদাও আছে, দাদাকো খাবলৈ দিলোঁ। তাৰপিছত মোৰ গা ভাল নাছিলে, সেই তেনে অৱস্থাত মই সেইটো ঘৰত আৰু এজন বুঢ়ী মানুহ আছে, তাত মই খবৰ ল'বলৈ গ'লোঁ। সেইখিনিতেই বৰষুণ বানপানী সোমাই গ'ল। তেতিয়া সোমাই গ'ল ন? মানে অলপ আগত দেখিছিলোঁ পানী নলাই এইফালে গৈছে, আকৌ দেখিছোঁ যে এইফালে সোমাইছে। তেতিয়া মোৰ চিন্তা হৈ গ'ল, এতিয়া কি হ'ব। মই ফটাফট ঘৰত আহিলোঁ, গোটেই সামগ্ৰী যি আছিলে কাপোৰ কানি বাচন পাতি চব এটা বাকচত ভৰাই খাটিয়াৰ ওপৰত ৰাখিছোঁ। আমি সিমানেই কৰিব পাৰিলোঁ। আপোনাৰ নামটো? মোৰ নামটো গোবিন্দ শৰ্মা। তাৰপিছত ইমানে কৰিব পাৰিলোঁ। তাৰ পানীৰ ঢৌটো যেনেকুৱা আহিছে মানে ভাবি নাপালোঁ এতিয়া মই কি কৰিম, কোনফালে যাম। লগে ভাগিলে নে ঘৰটো তেতিয়াই ভাগিলে? নাই, পানী সোমাই পানী বহুত ৰেচত সোমাই গৈছে। তাৰপিছত এইখিনি বাৰাণ্ডা চাৰাণ্ডা চব ভাঙি দিলে। তাৰপিছত মই মোৰ মাক লৈ পেলাই মই সেই তাত আশ্ৰয় ল'লোঁ, কিন্তু তাতো ছেফ নাই, তাতো পূৰা পানী। তাৰপিছত সেইখিনিতে নাও এখন আহিলে, নাওখিনিত আমি 2-এটা পশু আমি বচাবলৈ পাৰিলোঁ, ছাগলী। তেনেকৈ মাহঁতকো উদ্ধাৰ কৰিলে ন? তেনেকৈ এই অলপ আগত এটা চট দিয়া ঘৰ আছে, সেইখিনিত 150-200 মানুহ তাত উঠি আছে। তাৰপিছত আমি আকৌ উভতি এইফালে আহিবই নোৱাৰিলোঁ, বেলেগ নাৱৰীয়া এখন আহি পেলাই মানুহখিনিক উদ্ধাৰ কৰি লৈ গ'ল। ঘৰটো তেতিয়াই ভাগিছে? ঘৰটো সেই সময়তে ভাঙিলে। তাৰপিছত 12 ঘণ্টামান সেইভাগে আছে পানীৰ তলত। তাৰ পাছতহে আপোনালোক আমি লাহে প্ৰথম দিনটো আমি সোমাব পৰা নাই, ইয়াত যিমান পলস আছিলে। এতিয়াওতো এইটো থাকিব পৰা এতিয়াওতো ইয়াত থাকিব পৰা একেবাৰে অৱস্থাতে নাই। এতিয়া আপুনি নিজে দেখিছে, ইয়াত এতিয়া কোন ফালৰ পৰা ঘৰটো ষ্টাৰ্ট কৰিব, ক'ত থাকিব, কোনটো 6টা এফালে 3টা বাৰাণ্ডা, 3টা ৰুমৰ বাৰাণ্ডা, তাত 3টা ৰুম আছিলে, তাৰ পিছফালে 3টা ৰুম আছিলে, 9টা ৰুমৰ ঘৰ চব। এতিয়া ইয়াত এটাও ৰুম বাকী নাই। আৰু যদি চাবলৈ এতিয়া মই ভিতৰলৈ আপোনালোকক দেখুৱাবলৈ নোৱাৰোঁ, ভিতৰত যিমান যত বাচন বৰ্তন যি আছিলে, মোৰ চিলিণ্ডাৰ, গেছ টেবুল চব গুচি গ'ল, চব বানে উটুৱাই লৈ। ঠিক আছে, অ'কে। অবৈধ শিল খনন হৈ থাকে, এইটো আপোনালোকে স্থানীয় বাসিন্দা, শিল খননলৈ এতিয়া কি ক'ব? আৰু এতিয়া এই পৰিৱেশ পৰিস্থিতি শিল খননৰ ওপৰত ইয়াৰ পাৰ্শ্বক্ৰিয়াতে হৈছে, কি ক'ব এতিয়া? আমাৰ এইখিনি জেগাত আমাৰ দেউতা জন্ম ল'লে, দেউতা মৰিলে, আমাৰ 2-3 পিঢ়ি আমাৰ ইয়াতে আছে। আমি কোনো নকয় যে ইয়াত বানপানী কেতিয়াও হৈছিলে বুলি, কিন্তু মানুহবিলাকে ডাঙৰ বুলডোজাৰ লগাই এই নদী খনন কৰিছে, প্ৰকৃতিৰ বিৰুদ্ধে গৈছে, প্ৰকৃতি যেনেধৰণে সৃষ্টি কৰা বস্তুটোক লৰচৰ কৰি তাক খান্দি আজি তাৰ লোকচানটো আমি ভুক্তভোগী হৈছোঁ। আমিতো তাৰ লগত জড়িত নাই। আমাৰ খেতি আছিলে, আমাৰ গাই গৰু আছিলে, আমি গাই গৰু পুহি নিজৰ খেতি কৰি আমি নিজৰ জীৱন পোহপালন কৰিছিলোঁ। কিন্তু আজি তৎক্ষণাত মুহূৰ্ততে আহি পেলাই বানপানীয়ে উটুৱাই লৈ গ'ল। আপুনি দেখিবলৈ পাব, ইয়াত আহিলে য'তে ত'তে ডাঙৰ গাঁত। সকলো ৰাইজে ক'ব, আমি দেখিবলৈ পাইছোঁ যে 2দিনমান প্ৰশাসন আহিব, 2দিনমান কিবা ক'ব, 2দিনমান কাম বন্ধ হ'ব, আকৌ ষ্টাৰ্ট হ'ব। তেনেকৈ কৰি আমাৰ এইখিনি নদীৰ বুকুত JCB লগাই গোটেইখিনি শিল বালি উলিয়াই ল'লে। আৰু আজি এনেকুৱা এখন বানপানীৰ সন্মুখীন আমি হ'লোঁ।
আমি সেইখিনি ক্ষেত্ৰত আমি জড়িতই নাই মই কৈছোঁ কিন্তু কি হৈ গ'ল এতিয়া আমি ক'ত যাম কি কৰিম কি খাম আমাক ইয়াৰ পৰা গোটেই নিউজখিনি গৈছে য'তে ত'তে বিয়পিছে মানুহখিনিয়ে আমাক সহায় কৰিছে ৰাচন দিছে কিন্তু ৰাচন দিলে কি হ'ব আমাৰ ইয়াত দেখোন বনাবলৈ একোৱেই নাই বাচন বৰ্তন একোৱেই নাই আমি ৰাতি কেনেকৈ থাকিছোঁ আমি কি খাইছোঁ আমি পানী ইয়াত এতিয়া এইখিনি অৱস্থা একেবাৰে মৰিশালি আমি নিজৰ জন্মস্থান আমাৰ ঘৰ ইয়াতে আমি এইখিনি জেগা এৰি থৈ আমি ক'তো যাব নোৱাৰোঁ গতিকে আমি আকৌ এইখিনিত আমি আহিছোঁ কিন্তু এইখিনিত আহিছোঁ যেতিয়া আমাৰ খালি দেহা আছে আৰু বাকী আমাৰ ঘৰৰ বস্তু কাগজ পত্ৰ নথি পত্ৰ একো নাই আমি যেনে তেনে আমি ইয়াৰ পৰা প্ৰাণ ৰক্ষা কৰি আমি উগৰিজান বোলা জেগাটোত আমি আশ্ৰয় লৈছোঁ কিন্তু এইখিনি 12 ঘণ্টালৈকে এইখিনি পানী থাকিলে তাৰপিছত আমি এটা দুটাকৈ মানুহ সোমাবলৈ ধৰিলোঁ গোটেই এআঁঠু পলক এতিয়া কাম কাজ চলি আছে ৰাস্তা খোলা কাম কাজ চলি আছে জেচিবিৰ পৰা কিন্তু এই জেচিবি সাহাৰা নহ'লে এইটো গাঁৱত মানুহ খোজকাঢ়ি সোমাব নোৱাৰে মানুহ পৰি যাব আৰু চবতকৈ দুখৰ কথা হৈছে আমাৰ মানুহখিনি এতিয়া ক'ত যাব কি কাম কৰিব কি খাব ঘৰখন এৰি পেলাই যাৰ সৰু আমাৰ বাইদেউ এজনী তেওঁ ছোৱালী সেইটো বহি আছে তেওঁ আমাৰ ভিনদেউ ইয়াত নাই বেংগলৰত আছে তেওঁ সৰু ল'ৰা ছোৱালী লৈ যেনে তেনে গাই চাই পুহি চলি আছিলে কিন্তু গায়ো উটুৱাই দিলে আৰু তেওঁ মানুহজনো তেওঁ মোবাইল চোবাইল চব উটি গুচি গ'ল কেনেধৰণে আমি বাচিলোঁ এই ওচৰত নাও আছিলে গতিকে নাওৰে আমাক আহি পেলাই উদ্ধাৰ কৰিলে আৰু সেই তেনেধৰণে আৰু বহুত কেইবাজনো মানুহ টিঙৰ ওপৰত উঠি ৰাতিপুৱালৈকে থাকিলে আৰু ৰাতিপুৱা হোৱাৰ পিছত আকৌ একেখিনি নাৱৰীয়াই আমাক কঢ়িয়াই পেলাই আমাক বচাইছে সেইটো বহুত দুখ লাগিছে আমাক বহুত দুখ গোটেই জীৱনটো আমি কাম কৰি পইচা ঘটি পেলাই এটকা দুটকা পইচা ঘটি আমি এইখনকে যি নিজৰ ঘৰ বুলি সাঁচিলোঁ চবৰ ঘৰ বনি আছিলে লাহে লাহে চবে পকী ঘৰ ঢালি আছিলে কিন্তু এতিয়া এই বানে চব একেবাৰে ধুই পখালি চব লৈ গ'ল একোৱে নাথাকিলে আপোনাৰ ঘৰখনৰ গৰু ছাগলী কি আছিলে আপোনাৰ গৰু মোৰ গাই গৰু নাই কিন্তু মোৰ চাহৰ দোকান আছে আৰু দোকানতো পানী সোমাই গ'ল পলস এতিয়া ব্যৱসায়ো নষ্ট হ'ল আৰু যিটো অলপ টকা মই লোনত লৈ পেলাই মই চলি আছিলোঁ এতিয়া সেইখিনিও কেনেকৈ দিম কেনেকৈ কি কৰিম মই ভাবি পোৱা নাই যে মই আকৌ জীৱনটো কোন ফালৰ পৰা ষ্টাৰ্ট কৰিম আগফালে যাওঁ আগফালে একো নাই পিছফালে যাওঁ পিছফালে একো নাই চব শেষ হৈ গ'ল